মনোজ হোম কিচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা একেবাৰে তৎক্ষণাত হৈ যোৱা এটা ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই সাগুদানাখিনি ৩-৪ ঘণ্টাৰ কাৰণে তিয়াই থৈ দিছিলোঁ আৰু এইখিনি পূৰা ফুলি যোৱাত সাগুদানাৰে এটা ৰেচিপি বনাম। তাৰ কাৰণে মই শুকান নাৰিকল ৰুকি লৈছিলোঁ আৰু 1/4 কাপ মই চেনি দিছোঁ আৰু যিহেতু মিঠা বস্তু বনাওঁ অলপ নিমখ দিছোঁ আৰু চামুচৰ আগত অলপ মই বেকিং পাউডাৰ দিছোঁ আৰু অলপ গৰু ঘিউ দিছোঁ আৰু মই বাইণ্ডিঙৰ কাৰণে মই আধা কাপ মই ময়দা দিছোঁ। আৰু যদি ময়দাৰে নবনায় আটাৰেও বনাব পাৰে, কিন্তু আটা দি বনালে অলপ টেষ্টটো বেলেগ হয় বাৰু, কিন্তু যদি ময়দা নাখায় তেতিয়াহ'লে আটাৰেও বনাব পাৰে। মই আজি ময়দা দিছোঁ আৰু দি পেলাই এইখিনি খুব ভালকৈ শুকানতে মই ভালকৈ মিক্স কৰি লৈছোঁ আৰু কৰি পেলাই মই একেবাৰে অলপ পানী দিছোঁ। চাব অলপ পানী দিছোঁ, দিয়াৰ পিছত কাৰণ চেনি আছে যিহেতু পানীটো অলপ কম দিব লাগিছিলে, মোৰ অলপ বেছিকেই পানীটো পৰি গ'লগৈ, সেইকাৰণে মই ইয়াত আৰু অলপ ময়দা মিলাই দিম। এয়া চাওক অলপ ঢিলা হৈ গৈছে। এতিয়া মই আৰু অলপ ময়দা মিলাই দিছোঁ। 1/4 কাপতকৈও অলপ কম মই ময়দা মিলাইছোঁ। মিলাই পেলাই এইখিনি অলপ ভালকৈ মিক্স কৰি ল'ম আৰু অলপ কিন্তু ইমান টানো হ'ব নালাগে, বেটাৰটো অলপ কিন্তু কোমলো থাকিব লাগে। আৰু এতিয়া মই হাতত অলপ তেল লৈ লৈছোঁ। তেল লৈ পেলাই এইখিনি এই ধৰণে যিকোনো এটা আপোনালোকে আকাৰ দিব পাৰে। মই এনেই গোল গোল চেপেটাকৈ বনাই দিছোঁ আৰু আলহী আহিলে তৎক্ষণাত এই ৰেচিপিটো বনাব পাৰে। চাহৰ লগত কিবা দিবলৈ হ'লে এইটো খুব সোনকালে হৈ যায়গৈ আৰু একেবাৰে সহজ। আৰু যদি সাগুদানা এইদৰে তিয়াই থোৱা থাকে তেতিয়াহ'লে কিন্তু গোটা শুকান সাগুদানা নিদিব আৰু সাগুদানা কিন্তু মই অলপ দিছোঁ কাৰণ বেছি দিয়া নাই। বেছি দিলে অলপ মই পিঠাটো ভাল নালাগে, সেইকাৰণে মই অলপ কমাই পেলাইহে দিছোঁ। আৰু এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই এইখিনি দি দিলোঁ আৰু কেৰাহীখন মই এই ধৰণে লৰাই দিছোঁ, তেতিয়া ওপৰত ভালকৈ তেলখিনি লাগি যাব আৰু অলপ যেতিয়া হৈ গ'ল তেতিয়া মই এইখিনি অলপ লুটিয়াই মেলি দিছোঁ। যদি মোৰ ভিডিঅ'বোৰ ভাল লাগে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰিব, কেনেকুৱা পাইছে কমেণ্ট কৰিব। আৰু এয়া চাওক এই ধৰণে মই লুটিয়াই দি আছোঁ আৰু দি পেলাই যেতিয়া অলপ 2-3বাৰমান এই ধৰণে লুটিয়াই দিব, চাব যাতে জ্বলি নাযায় আৰু অলপ টান হৈ নাযায়। বেছি টান হৈ গ'লেও খাবলৈ বেয়া লাগিব। এয়া আমাৰ পিঠাটো ৰেডি হৈ গ'ল। এতিয়া আমি নমাই দিম। এয়া ইমান ধুনীয়া হৈ গ'ল আৰু ছেকেণ্ড যিখিনি আছিলে বেজ সেইখিনিও মই দি দিছোঁ। এইখিনি দিও এই ধৰণে মই লৰাই দিছোঁ। দি পেলাই প্ৰথম কিন্তু চামুচ নলগাব কাৰণ যিহেতু একেবাৰে কোমল হয়, চামুচ লগালে ভাঙি যাব পাৰে। আৰু এইখিনি অলপ হোৱাৰ পিছতহে এই ধৰণে লুটিয়াই দিব। লুটিওৱাৰ পিছতো অলপ ধুনীয়াকৈ ফুলি যায় আৰু দেখিছে নহয় একেবাৰে সহজ, কোনো গুলিবলৈও নালাগে বা কোনো নিজেই ফুলি যায়। কিমান ধুনীয়া হৈছে এয়া চাওকচোন, কিমান ধুনীয়াকৈ ফুলি গৈছে চাওকচোন চাইজবোৰ। আৰু এয়া আমাৰ পিঠা গোটেইখিনি হৈ গ'লগৈ। এতিয়া আমাৰ পিঠাখিনি ৰেডি হৈ গ'লগৈ। এটা মই এতিয়া ভাঙি পেলাই দেখুৱাম আৰু এয়া চাওক ইমান কোমল হৈছে, যিহেতু নাৰিকল আছে। কেনেকুৱা পালে কমেণ্ট কৰিব।